বৰপেটা ৰোডত হত্যাকাণ্ড লোমহৰ্ষক হত্যাকাণ্ড এক ভয়ংকৰ কাণ্ড গাৰনুম হিয়ৰি উঠা ঘটনা সংঘটিত হৈছে বৰ্মনপাৰাত হত্যাকাণ্ড পুত্ৰই হত্যা কৰে পিতৃক মৃত লোকজনৰ নাম পুতুল সান্যাল কুলংগাৰ পুত্ৰৰ কাণ্ডয়া পুতুল সান্যালক হত্যা কৰি পুত্ৰৰ বিছনাত শুৱাই ঘৰত তলা মাৰি থৈছিল আৰক্ষী উপস্থিত হৈ বিছনাত উদ্ধাৰ কৰে পুতুল সান্যালৰ মৃতদেহ দেওবাৰে নিশা 12 বজাত বৰপেটা ৰোড থানাৰ আৰক্ষী উপস্থিত হয় মৃতদেহৰ মূৰ আৰু মুখত গুৰুতৰ আঘাতৰ চিন আছিল হত্যাকাৰী পুত্ৰৰ নাম প্ৰীতম সান্যাল হত্যাকাৰী প্ৰীতম সান্যাল বৰ্তমান পলাতক অৱস্থাত পুত্ৰৰ লগতে মৃত লোকজনৰ পত্নী আৰু এজনী ছোৱালী আছে হত্যাকাণ্ড সন্দৰ্ভত স্থানীয় লোক আৰু কন্যাৰ ভাষ্য মই ফোন কৰিলোঁ ফোন কৰাতে ছোৱালীটোৰ ফোনটো ধৰিছে কত ভাইকত ৰিবুট আনিব গৈছে আচ্ছা ঠিক আছে ৰিবুট আনিব গৈছে তহঁতে এজন মানুহ কিয় নাহা আহিব লাগে আমাৰ এই মানুহটো আমি কেনেকৈ ওলাব পাৰোঁ কি খাই আছে বা কিনা খাই আছে তুমি ৰিক্স নিবা আমাৰ দাদা আহিলে মই কি ৰিক্স ল'ম মইতো ৰিক্স লোৱাৰ মানুহ নাই ন মই এটা বাহিৰৰ মানুহ কয় দাদা আহিলে ৰিক্স ল'ব লাগিব ল'ৰাটোৰ নাম প্ৰীতম সি নাইতো পলাইছে ল'ৰাটো কিন্তু বিৰাট বেয়া আগত তাত তিৰি আছিলে ভিতৰৰ মানে ঠেং ঠুং বোলে পুৰিছে পুৰি মানে সেইটো খাটাইছে নাই মানে ফেমিলিটো বেয়া আমাৰ এইখিনিৰ ভিতৰত যি মানুহকেইটা আছো কোনো মানুহ ইটো গিৰিত অহা যোৱা নাই কিয় কিবা মই বেয়া কথা কৈছে সেইকাৰণে মাৰছে কিহেদি মাৰছিল হাতেদি দাদা এতিয়া ক'ত আবেলি 4 বজাৰ পৰা মই দাদাৰ লগত একো সম্পৰ্ক নাই দাদা খোজাই পোৱা নাই মাৰ লৈ মই আগত বৰপেটা মেডিকেলত গৈছিলোঁ মেডিকেলৰ পৰা ইয়াৰ পৰা ৰিলিজ দিছে বৰপেটা মেডিকেল টাউন আৰু দেউতাকে দি দিছে দাদা কি কৈছে দাদাই জানে মই নাজানো এইবিলাক মায়ে মানে দাদাৰ লগত লাগিছিল কাজিয়া আৰক্ষী কন্যাগৰাকীক সোধা পোছা কৰিছে হত্যাকাৰী প্ৰীতম সান্যালৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে বৰপেটা ৰোডৰ পৰা অৰূপ কুমাৰ দাস অসম লাইভ 24